তাঁতশাল অবিহনে উলংগ অসমীয়া জাতি। আপুনি হয়তো ভাবিছে এয়া কেনে কথা, কিন্তু এবাৰ দকৈ ভাবকচোন, মেচিনত তৈয়াৰ কৰা কাপোৰ অসমীয়াই পিন্ধা কিমান বছৰনো হৈছে? খুব বেছি 150ৰ পৰা 180 বছৰ। কিন্তু তাৰ পূৰ্বেও শ শ বা হাজাৰ হাজাৰ বছৰ অসমীয়াই কাপোৰ পিন্ধি আহিছে। এই কাপোৰ কেৱল তাঁতশালতেই প্ৰস্তুত কৰা নাছিল নে? তেন্তে তাঁতশাল অবিহনে অসমীয়া জাতি উলংগ নহয়নো কি? অসমীয়া জাতি জনগোষ্ঠীৰ অভিন্ন অংগ তাঁতশাল। পথাৰতকৈ তাঁতশালৰ গুৰুত্ব কোনো গুণেই কম নহয়। সেইবাবেই ৰঙালীৰ চতুৰ্থ দিনা পালন কৰা হয় তাঁতৰ বিহু। বহাগ বিহু বা ৰঙালী বিহু 7 দিন ধৰি পালন কৰা হয়। তাৰে চতুৰ্থ দিনত অৰ্থাৎ 3 বহাগত পালন কৰা বিহুটোৱেই হৈছে তাঁতৰ বিহু। অসমীয়া জনজীৱনৰ এক অনবদ্য সম্পদ হৈছে তাঁতশাল। এতিয়া আধুনিক যান্ত্ৰিক ব্যৱস্থাই তাঁতশালৰ গুৰুত্ব আৰু প্ৰচলন কমাই আনিলেও কিন্তু ইয়াৰ প্ৰয়োজনীয়তা অস্বীকাৰ কৰিব নোৱাৰি। বিহুৰ বতৰত আপোনজনক দিবলৈ তাঁতশালতেই বৈ উলিওৱা হয় জাতিৰ স্বাভিমানস্বৰূপ বিহুৱানখন। আন আন প্ৰয়োজনীয় বস্ত্ৰসমূহো বৈ উলিয়াই অসমৰ শিপিনীয়ে। সেইবাবে তাঁতশালখন সংপৃক্ত হৈ আছে বিহুৰ সৈতে। এয়া মাজুলীৰ দৃশ্য। চহা অসমীয়া মহিলাই পালন কৰিছে তাঁতৰ বিহু। চেনেহৰ তাঁতশালখনত চাকি বন্তি আগবঢ়াই সেৱা কৰিছে। মাজুলীৰ পানীখাটি গাঁৱৰ 3 বছৰ দেউনা পাৰ কৰা শিপিনী বিনু বৰদলে আজিও এই তাঁতশালখন সযতনে ধৰি ৰাখিছে। বিকৰ্মী সদায় যেন তুষ্ট হৈ আমাক যেন শক্তি দিব বুলি আমি প্ৰাৰ্থনা কৰিম। যি জোঁৱাই নাতি নাতিনীক শালত বোৱা কাপোৰ সাজ দি নিজেও বোৱা কাপোৰ পিন্ধি গৌৰৱবোধ কৰে তেওঁ। তাঁতশালতেই জুৰিলে বিহু নাম। ভাল লাগিছে তাঁত বিহু উদযাপনটো আজি এনেকৈ পায়, কিন্তু আগত আমি এনেই ৰিঙাকৈ কৰোঁ, তাৰমানে আমি অকলে কৰোঁ। আজি ওলাবলৈ পাই ভাল লাগিছে আৰু সেইখিনিকে যে আশা কৰোঁ আগলৈকে এনেকৈ জীয়াই থওক আৰু মানে আমাৰ যিখিনি আমাৰ কামখিনি আমাৰ দিনে দিনে যেন বাঢ়ি যাওক। আৰু আমাৰ তাঁত জুতি লগোৱাৰ লগে লগে খুটি মৰাৰ লগে লগে আমি ল'ৰা ছোৱালীহঁতৰ মুখকেইখন মনলৈ আহে, বোলে অমুকক এনেকৈ ফুলটো বাছি দিম, তেনেকৈ বাছি দিম, বোৱাৰীহঁতক এনেকৈ দিম, সেইবোৰ আমি মনত কল্পনা কৰোঁ। ইফালে এয়া ধেমাজি জিলাৰ চিলাপথাৰৰ শ্ৰীপানী আহোম গাঁৱৰ দৃশ্য। মহিলাসকলে উলহ মালহেৰে পালন কৰিলে তাঁতৰ বিহু। তাঁতশাল মুখৰিত হ'ল বিহু নামেৰে। আমাৰ তাঁতশালখন আমাৰ অসমীয়া সমাজৰ শিপিনীসকলৰ কাৰণে এটা সপোন। এই সপোনটো আমি বাস্তৱত ৰূপায়িত কৰিবৰ কাৰণে আমি শিপিনীসকলে আমাৰ ব্যৱহাৰিক যিখিনি আমাৰ পোচাক, এই পোচাকসমূহ আমি তাঁতশালৰ জৰিয়তে আমি প্ৰস্তুত কৰি লওঁ। তাৰোপৰি আমি অতি চেনেহৰ অতি আপোন আমাৰ স্বাভিমানী আমাৰ বিহুৱানখন, আমি এই বিহুৱানখন তাত আমি সপোন আছোঁ। এই সপোনৰ জৰিয়তে আমাৰ এই স্বাভিমানী বিহুৱানখনক আমি তাঁতশালৰ জৰিয়তে আমি সন্মান যাচিব বিচাৰোঁ। সেইকাৰণে আমি তাঁতৰ বিহুটো আমি উপস্থাপন কৰোঁ। অন্যান্য প্ৰান্তৰ সমান্তৰালকৈ চামগুৰিৰ কুৰুৱাবাহী গাঁৱৰ কেইবাগৰাকীও শিপিনীয়ে পুৱাৰ ভাগতেই পালন কৰে তাঁত বিহু। শিপিনীসকলে প্ৰথমে নিজৰ তাঁতশালত ধূপ ধূনা জ্বলাই নেদেখাজনৰ ওচৰত আশীষ লোৱাৰ পাছতেই আনন্দ মনেৰে বিহু নাম জোৰে। খনৰ মানে যিটো আমাৰ পৰম্পৰা, এই পৰম্পৰাটো দেখিছো লাহে লাহে আমাৰ হেৰাই যাবলৈ ধৰিছে। আমি আশা কৰো আগন্তুক ৰাইজক আমি আমাৰ মহিলাসকলক জনাও যে এই পৰম্পৰাটো যেন আমাৰ সদায় জীয়াই থাকি আমাৰ বহাগ বিহু, আমাৰ বাপতি শাওনৰ যিটো আমি গামোচা আমি উলহ মালহে আমি বৈ আমাৰ প্ৰিয়জনক আমি অৰ্পণ কৰো। সকলোৱে যাতে এই আমাৰ এই পৰিকল্পনা আমি যি এই সকলোৱে মিলি
মহিলা আমি এনেকে কৰি আগবাঢ়ি গৈছো আন মহিলাসকলকো মই অনুৰোধ কৰো তেওঁলোকে যাতে আমাৰ দৰে এনেকৈ কৰি দুখোজ আগবাঢ়ি নিজৰ প্ৰিয়জনকো দিয়ক লগতে আনলৈও তেওঁলোকে কৰি এটা নিজৰ সংস্থাপনৰ এটা তেওঁ ল'ব পৰা সুবিধা হ'ব পাৰে মাজুলীৰ পৰা ৰজনীকান্ত বৰদলৈ চিলাপথাৰৰ পৰা কল্যাণ গগৈ আৰু সামগুৰিৰ পৰা অভিজিত বৰাৰ ৰিপৰ্ট NB নিউজ NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা